বন্ধুসকল আজি আপোনালোকলৈ সঁচাকৈ এটা বিশেষ ভিডিঅ' লৈ আহিলোঁ, যিটো ভিডিঅ' আপোনালোকৰ প্ৰায় প্ৰত্যেকজন মানুহৰে বিশেষ উপকাৰত আহিব আৰু সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'খন চাব। আজি এই ভিডিঅ'ত আপোনালোকক এনেকুৱা এটা প্ৰচেছ দেখাম, যিটো প্ৰচেছৰ দ্বাৰাই আপোনালোকৰ টপা মূৰত চুলি গজাব, অৰ্থাৎ যিসকল ব্যক্তিৰ চুলি সৰি আছে সেইসকল ব্যক্তিৰ চুলিও গজাব বা সৰি পৰা বন্ধ হ'ব। চুলি সৰি গৈছে নেকি, অৰ্থাৎ আপুনি কি টপা, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। অৰ্থাৎ চুলি সৰি যাই আছে, ডেণ্ড্ৰফৰ কাৰণে চুলি গজোৱা নাই বা টপা মূৰ, সেইটোৰ কাৰণে আজি ঠাইত লৈ আহিছোঁ, যিটো ঠাইত টপা মূৰৰ চিকিৎসা কৰা হয়। চ' লেটছ গ' আপোনালোকক বিতংভাৱে কৈ থাকিম কেনেকৈ কি ট্ৰিটমেণ্ট হয়, সকলো দেখাম। পিছে এইটো হ'ল লোকেশ্যন, আপোনালোকে ইয়াতে আহিব, ফেমিলি ইউনিচেক্স চেলুন। এইটো আপোনালোকে আহক, আপোনালোকক সকলোখিনি দেখাম। চ' বন্ধুসকল, যদি টপা মূৰত চুল আনিব খোজে তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে। একদম অলপ পইচাতে আপোনালোকে ইমান দিনৰ এটা সমস্যা সমাধান কৰিব পাৰিব, মাত্ৰ অলপ কেইদিনৰ ভিতৰতে। পইচাটো কম, আপোনালোকৰ কামটো গেৰাণ্টি সহকাৰে হ'ব। এই ভিডিঅ' এয়া হ'ল আয়ুৰ্বেদিক জড়িবুটি মেডিচিন, যিটো আমাৰ যিসকল মানুহৰ মাথাত চুলি নাই, টপা হৈ আছে, তো সেইসকল মানুহৰ চুলি 100% আহিব। আৰু আপোনাৰ হ'ল যিটো হেয়াৰ ফল বুলি কওঁ, যিটো চুলি সৰি আছে, অলৰেডি চুলি আছে কিন্তু সৰি আছে, তো আপোনাৰ সেই চুলি সৰাটো বন্ধ হৈ যাব। আৰু যিসকলৰ এল'ভেচিয়া বুলি কওঁ, যিটো আমি টাক খোৱা বুলি, তো চুলিৰ যিকোনো প্ৰব্লেম হৈছে, তো আপোনালোকে মোৰ ওচৰত আহিব, 100% আপোনালোকে ৰিজাল্ট পাব বুলি মই কৈছোঁ। তো একচুৱেলি এই আয়ুৰ্বেদিক জড়িবুটি হয়, যিটো নেচাৰেলি অৰ্গেনিক হয়। এইটো একদম মানে গছ-গছনিৰ যিটো হেৰি হয়, গছৰে কাম, তো 100% হয় এইটো ৰিজাল্টটো। এইটো স্কুলৰ অপজিট চাইডতে মোৰ চেলুনখন, তো মোৰ চেলুনখনৰ নাম হ'ল ফেমিলি ইউনিচেক্স চেলুন। চ' আজি ক'ত এইখন ঠাই বা ক'ৰ পৰা আপোনালোকে কেনেকৈ আহিব এইখন ঠাইত, সকলোখিনি তথ্য দিম। তাৰ আগতে মই আপোনালোকক ইয়াৰ বিষয়ে অলপ কিছু ক'বলৈ খুজিছোঁ। যিটো আপোনাৰ টপা মূৰ, অৰ্থাৎ চুলি সৰি গৈছে আৰু চুলি হয়তো সৰি আছে, বা কিছুমানৰ এল'পেচিয়া আছে বা ডেণ্ড্ৰফ আছে, ডেণ্ড্ৰফৰ কাৰণে চুলিবোৰ সৰি যাই আছে, সেইবোৰ মানুহৰ কাৰণে আজি এই ভিডিঅ'টো বৰ উপযোগী। চ' আজি আপোনালোকক দেখাম কেনেদৰে কি পদ্ধতিত আপোনালোক ট্ৰিটমেণ্টটো কৰা হয় আৰু কেনেকে কিমান টকাৰ প্ৰয়োজন আছে বা কিমান দিনলৈকে ট্ৰিটমেণ্টটো ল'ব পাৰে। তবে এইটো বস্তু 100% গেৰাণ্টি সহকাৰে হ'ব, কিন্তু এইটো 100% গেৰাণ্টি সহকাৰে। আৰু বিশেষ এটা মেচিনৰ সহায়ত দেখা পাব আপোনালোকৰ চুলিবোৰ একচুৱেলি গজাব নে নগজাব, সেইটো দেখা পাব। আৰু সেইটো দেখাৰ পিছতে ট্ৰিটমেণ্ট আৰম্ভ কৰা হ'ব। যদি আপোনাৰ চুলি আহে সেইটো কৈ দিব সেই মানুহজনে, আৰু যদি নাহে সেইটোও কৈ দিব। এই মেচিনটোৰ জৰিয়তে আপোনালোকৰ মূৰৰ চুলি আহিব নে নাই সেইটো পৰীক্ষা কৰা হয় প্ৰথমে, তাৰপিছত ট্ৰিটমেণ্ট দিয়া হয়। চ' এনেদৰে আপোনালোকৰ মূৰত দেখা হয় যে চুলিবোৰ কেনেকুৱা পৰিস্থিতিত আছে, সেইটো বুজ লৈ তাৰপিছত ট্ৰিটমেণ্ট আগবঢ়োৱা হয়। 136 বিধ ঔষধ মিহলাই মানে সংমিশ্ৰণ কৰি এই প্ৰধান মেডিচিনটি বনোৱা হয় আৰু এইভাৱে টপা মূৰত লগোৱা হয়। এইটো আপোনাৰ অলপ সময় ৰাখিব লাগে, তাৰপিছত ধুই কেনে আকৌ এটা জড়িবুটিৰ তেল বনোৱা আছে, সেই তেলখন লগাই দিয়া হয়। টপা মূৰত চুল গজিবলৈ যি ঔষধ ব্যৱহাৰ কৰা হয়, সেই ঔষধটোৰ প্ৰাইচ আৰু কিমান দিন আপোনালোকৰ এইটো ব্যৱহাৰ কৰিব লাগিব, কেনেকি নীতি নিয়ম, সকলোখিনি আজি জনাব ইয়াৰ যি স্বত্বাধিকাৰী গোলাপ হুছেইন, এই ভাইটি আপোনালোকক সকলোখিনি কথা আজি জনাব। তো আপোনালোকৰ চুল আহিব নে নাই সেইটো চেক কৰাৰ কাৰণে এতিয়া এইটো বিশেষ মেচিন ইয়াত আছে। এই ঔষধবোৰ কিমান দিন লগাব লাগে? এই ঔষধটো একচুৱেলি আমাৰ এইটো 4 মাহৰ কোৰ্চ হয়। এইটো 4 মাহত অলৰেডি কমপ্লিট কৰিব লাগিব, মানে 15 দিন পিছে 4 মাহত 8 বাৰ লগাব লাগিব। নিয়মটো পুৰা ডিটেইলছ বাই কৈ দিম, মানে যেতিয়া ঔষধটো লগাব। তো এইটো একচুৱেলি একদম নেচাৰেলি হয়, অৰ্গেনিক হয়, তো 100% চুলি আহিব। আৰু যদি চুলিবোৰৰ সমস্যা থাকে, মানে সেইটো মোৰ মেচিনেদি চাই দিম, মানে একচুৱেলি কি প্ৰব্লেম হৈ আছে। তো আগতে চেকআপটো কৰি ল'ম, একচুৱেলি আগত চেকআপটো কৰি তাৰপিছত আমি ট্ৰিটমেণ্টটো হয় না নহয় সেইটো মই তেওঁক জনাই দিম, জনাৰ পিছত মই ট্ৰিটমেণ্টটো কৰিম। তো সেইটো পইচা ইমান বেছি নহয়, মানে জাষ্ট 300 এটা ভিজিট চাৰ্জ লোৱা হয়। মানে যে 8 বাৰ মেডিচিন লগাম, তো 8 বাৰ মানে 300কে 8 বাৰ লগাব। আপোনালোকে কণ্টেক্ট কৰিব ভাইটিৰ লগত। আৰু এইটো হ'ল আপোনাৰ বৰপেটাৰ পৰা গুৱাহাটী যোৱাৰ যিটো ৰাস্তা,
এই মেইন ৰাস্তাৰ লগতে বৰপেটা আৰক্ষী চাউনি পাৰ হৈ আহি কেনে অলপ দূৰতে মানে অলপখিনি দূৰতে পূব পিনে আহিলে আপোনালোকে পাব। আৰু গুৱাহাটীৰ পৰা আহিলেতো ST মেৰিন স্কুলৰ সন্মুখতে নামিলেই হ'ল বা ইয়াতে আহিলে এইটো ইয়াতেই আৰু দোকানটো। তো মেইন ৰাস্তাৰ লগতে হয় একচুৱেলি, আপোনাৰ বৰপেটা যাব নালাগে, মানে কেতকুচি পাৰ হৈ কেনে ডাইৰেক্ট পাই যাব মেইন ৰাস্তাৰ অপজিট চাইডতে। তো ST মেৰিন স্কুল লোকেশ্যনটো মাৰি দিলে ডাইৰেক্ট পাই যাব। ঠিক আছে, ধন্যবাদ বন্ধুসকল। তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, বহুত এটা উপকাৰী ভিডিঅ' এইটো। ভালে থাকিব, কুশলে থাকিব। আপোনালোকে নেক্সট পাৰ্ট চোৱাৰ কাৰণে পেজটো ফ'ল' কৰি দিয়ক। ইয়াৰ আফটাৰ বিফৰ সকলোখিনি মই কেইটামান ভিডিঅ'ৰ জৰিয়তে আপোনালোকক তুলি ধৰিম। ভালে থাকিব, কুশলে থাকিব। খুদা হাফিজ।